নমস্কাৰ এই মুহূৰ্তত অসমবাসীৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ বাসীৰ বাবে এটা উদ্বেগজনক খবৰ লৈ আহিছো কিয়নো সময় বাগৰি যোৱাৰ লগে লগে এবাৰ ভিৰ বাঢ়িছে ভাৰত বাংলাদেশ সীমান্তত ক্ৰমান্বয়ে ভিৰ দেখা পোৱা গৈছে ভাৰত বাংলাদেশৰ সীমান্তত আৰু বিএছএফৰ জোৱানৰ হাজাৰ হুংকাৰৰ পিছতো এবাৰ বাংলাদেশীয়ে প্ৰৱেশৰ হুংকাৰ দিছে ভাৰতীয় সীমান্তত আৰু এই মুহূৰ্তত জনাব বিচাৰিছে গুৰুত্বপূৰ্ণ খবৰটো অধিক স্পৰ্শকাতৰ হৈ পৰিছে ভাৰত বাংলাদেশ সীমান্ত অধিক স্পৰ্শকাতৰ হৈ পৰিছে ভাৰত বাংলাদেশ সীমান্ত অসম ত্ৰিপুৰা পশ্চিম বংগৰ সীমান্তত ক্ৰমাৎ বৃদ্ধি পাইছে শৰণাৰ্থীৰ সংখ্যা ভাৰতত প্ৰৱেশৰ অনুমতি বিচাৰি বিএছএফক কাকুতি মিনতি কৰা দেখা পোৱা গৈছে বিএছএফক কাকুতি মিনতি কৰিছে কোনো কাৰণতে বিএছএফে কাইটিয়া তাৰৰ কাষ চাপোৱাৰ সুযোগ দিয়া নাই শৰণাৰ্থী ভাৰত বাংলাদেশ সীমান্তৰ শীতলকুছিত সহ বাংলাদেশীৰ প্ৰৱেশৰ আপ্ৰাণ চেষ্টা সীমান্ত পাৰ হ'বলৈ বহুবাৰ চেষ্টা কৰিও বিএছএফৰ চোকা নজৰত বিফল হৈছে শীতলকুছিত বিএছএফৰ সীমান্ত সমান্তৰালত পশ্চিম বংগৰ আৰক্ষী হস্তম হৈ পৰিছে বাংলাদেশীৰ জনসমাগম চাবলৈ ভাৰতীয় সীমান্তত সমবেত হৈছে এতিয়া শ লোক পিছে দুয়োপক্ষক কাইটিয়া তাৰৰ পৰা বহু দূৰত ৰাখিছে বিএছএফে আৰু এই মুহূৰ্তত জনাইছো এটা উদ্বেগজনক খবৰ কিয়নো ক্ৰমাৎ বৃদ্ধি পাইছে ভাৰত বাংলাদেশ সীমান্তৰ উত্তেজনা এবাৰ শ পূৰ্বতকৈ অধিক বৃদ্ধি পাইছে ভাৰতত প্ৰৱেশ কৰিবলৈ অহা বাংলাদেশী কিয়নো বাংলাদেশৰ যি অশান্তজৰ্জৰ পৰিৱেশৰ পৰা পৰিত্ৰাণ বিচাৰি বহু লোকে ভাৰতলৈ তেওঁলোকে অনুমতি বিচাৰি আহিছে ভাৰতত প্ৰৱেশৰ বাবে তেওঁলোকে আপ্ৰাণ চেষ্টা চলাইছে আৰু এই দৃশ্য দেখুৱাইছো এনেদৰে শ লোকে ভিৰ কৰিছে ভাৰত বাংলাদেশ সীমান্তত পূৰ্বৰ যি সংখ্যা আছিল তাতকৈ বৃদ্ধি পাইছে আৰু যেন বিএছএফ অলপ হুৰুঙা পালেই যেন হুৰাহুৰে প্ৰৱেশ কৰিব ভাৰত সীমান্তত সুযোগৰ অপেক্ষাত আছে এনেদৰে হাজাৰ হাজাৰ শ বাংলাদেশী সুযোগৰ অপেক্ষাত ৰৈ আছে আৰু অকণমান সুযোগ লাভ কৰিলে তেওঁলোকে যেন হুৰাহুৰে প্ৰৱেশ কৰিব উত্তৰ পূৰ্বাঞ্চলত অসমত পশ্চিম বংগত আৰু এইফালে দেখা পোৱা গৈছে যে এইসকল বাংলাদেশীক প্ৰৱেশৰ ক্ষেত্ৰত বাধা দিবৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছে বিএছএফৰ ফালৰ পৰা বাৰে বাৰে তেওঁলোকক কাইটিয়া তাৰৰ পৰা দূৰত থাকিবৰ কাৰণে আহ্বান জনোৱা হৈছে নিৰ্দেশ প্ৰেৰণ কৰিছে বিএছএফৰ ফালৰ পৰা ইফালে যদি চোৱা যায় পশ্চিম বংগৰ শীতলকুছিত বিএছএফৰ নজৰৰ পৰা দূৰত থাকি পশ্চিম বংগৰ সীমান্তত প্ৰৱেশ কৰিবলৈ চেষ্টা কৰিছে শৰণাৰ্থীয়ে শীতলকুছিত বিএছএফৰ সমান্তৰালত পশ্চিমবংগ আৰক্ষী ইতিমধ্যে হস্তম হৈ পৰিছে বিএছএফৰ লগতে পশ্চিমবংগৰ আৰক্ষী হস্তম হৈ পৰিছে সীমান্তত বাংলাদেশত দেখা পোৱা গৈছে জনসমাগম এতিয়া বাংলাদেশৰ প্ৰায় এনেদৰে শ শৰণাৰ্থী হাজাৰ হাজাৰ শৰণাৰ্থীয়ে পৰিত্ৰাণ বিচাৰি বাংলাদেশৰ বৰ্তমানৰ পৰিস্থিতিৰ পৰা তেওঁলোকে পৰিত্ৰাণ বিচাৰি ভাৰতলৈ আহিব বিচাৰিছে আৰু বাৰে বাৰে তেওঁলোকে কাকুতি মিনতি কৰিছে বিএছএফক যাতে ভাৰতত প্ৰৱেশ কৰিবলৈ দিয়া হয় কিন্তু বিএছএফে কঠোৰ নিৰ্দেশত তেওঁলোকক আঁতৰাই ৰাখিছে কাইটিয়া তাৰৰ বেৰৰ পৰা আমি পুৰে এবাৰ এম্বিয়েন্সৰ সহায়ত দৃশ্য দেখুৱাবলৈ চেষ্টা কৰিছোঁ